হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালে। আৰু বৰ্তমান মই ঘৰত আছোঁ, যিহেতু মৰিয়নিত। আৰু যোৱা নিশা যিহেতু ঘৰলৈ আহিলোঁ, ডিউটি নাই যিহেতু ঘৰত আছোঁহি। আৰু ঘৰত দেখিছে গোটেই সেউজীয়া হৈছে বাৰীখনত, সকলো চব্জি আছে। আৰু মই দেখুৱাম আজি ঘৰত কি কি খেতি কৰি থৈছে। আৰু পথাৰলৈ যোৱা নাই যিহেতু পথাৰ হাল বাই থৈছে। আৰু ৰাতিপুৱা মৰ্ণিঙতে বৰষুণ দিলে ভৰিত জোক লাগে বুলি খুব ভয় লাগে কাৰণে পথাৰলৈ মই যোৱা নাই। আৰু বাৰীত কি কি আছে সেয়া দেখুৱাই আছোঁ। আৰু মানে ৰঙালাও খেতি কৰিছিলে আৰু দেখুৱাইছিলোঁ। আৰু ৰঙালাও আজি পকি পেলাই ঘৰত একদম ছিঙি থৈ দিছে, আৰু সেয়া দেখুৱাম আপোনালোকক। একদম খুব দেখি ভাল লাগিছে। একদম অকণমানিৰ পৰা ধৰি ডাঙৰলৈকে ৰঙালাও আছে, সকলোখিনি দেখুৱাম। আৰু ব'লক এতিয়া প্ৰথমতে বাৰীখন চাই লওঁ, কি কি আছে কি কি নাই। এতিয়া বৰ্তমান আহি পালোহি বাৰীত। আৰু খুব এটা সুন্দৰ শাক, সকলোৱে চিনি পায় আৰু সকলোৱে খায়, যিহেতু মই দেখুৱাইছোঁ আপোনালোকক। আৰু এনেকৈ লাগি আছে যিহেতু ৰঙালাও আগ। আৰু এয়া চব কি ধুনীয়াকৈ ৰঙালাও আগ লাগি আছে। আৰু যিহেতু মই কাইলৈ গোলাঘাট যাম, যিহেতু লৈ যাম, গোলাঘাটত খাব লাগিব ৰঙালাও। আৰু বজাৰত কিনিবলৈ যিহেতু পোৱা নাযায় পটককৈ, এয়া চব সুন্দৰভাৱে ৰঙালাও ওলাই আছে এয়া। আৰু এনেকৈ দেখা পালোঁ ঘৰতে জলকীয়া গছ দেখিছে, আৰু জলকীয়া এনেকৈ পকি আছে খুব সুন্দৰভাৱে। আৰু এয়া চব, আৰু ৰ'ব মই ডালটো টানি দেখুৱাই দিছোঁ। এয়া চব জলকীয়া পকি আছে যিহেতু জলকীয়া। আৰু কাৰ কাৰ বাৰীত আছে এনেকুৱা জলকীয়া কমেণ্ট বক্সত কমেণ্ট কৰিব। এয়া দেখিছে নহয়। আৰু যাম এতিয়া আমি বেকলৈ, আৰু কি কি আছে সেয়াও দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া চব প্ৰথমতে দেখুৱাইছোঁ দহি কচু, এইজোপা দহি কচু কৈছোঁ এইজোপা। আৰু আহি পালোহি বেলেগ এখন বাৰীত, দেখিছে এয়া অমিতা লাগি আছে, যিহেতু অমিতা সৰু সৰু হৈ আছে। এপিনে আছে কোমোৰা গছ, ভাত কেৰেলা লাগি আছে যেনিবা এখন বাৰীত। আৰু এখন বাৰীত দেখুৱাইছোঁ, এয়া দেখিছা আমাৰ পাণ গছ, পূৰা পাণ লাগি আছে ঘৰত। আৰু এইটো খুতুৰা শাক দেখিছে নহয়, কি ধুনীয়াকৈ খুতুৰা শাক ওলাই আছে, ঘৰৰ মানুহে ছিঙি ছিঙি খাই থাকে। আৰু এইজোপা হৈছে মান ধনিয়া গছ, এয়া চব মান ধনিয়া। আৰু দেখুৱাইছোঁ পাত কিমান ডাঙৰ ডাঙৰ হৈছে, পাত কিখিলা চব। এয়া আছে মান ধনিয়া গছ। আৰু যাম আগলৈ যাম দেখুৱাম। এয়া দেখিছে পাপাই হালধি খেতি কৰি থৈছে, এয়া হালধি গছ। আৰু কচু খেতি কৰি থোৱা আছে, এয়া কচু গছ, কচু আছে। আৰু এইজোপা জাতিলাও যিহেতু ফুলি আছে এয়া। আৰু ইয়াতে আছে বেঙেনা খেতি কৰি থৈছে। আৰু ইণ্টাৰেষ্টিং এটা কথা যে কমলা এতিয়া লাগি আছে, দেখুৱাইছোঁ মই। এয়া কমলা চব, এয়া কমলা। আৰু নিচে তলতে লাগিছে এবাৰ কমলা। যোৱাবাৰ মই কমলা অকলে এটা খাবলৈ পালোঁ, যিহেতু ঘৰলৈ অহা দেৰি হৈছিলে মোৰ। এয়া চব কমলা টেঙা লাগি আছে, এইটো চব এইটো অলপ ডাঙৰে হৈছে যিহেতু। এয়া কমলা গছ। আৰু এনেকৈ বাৰীত সোমাই আছোঁ, বেঙেনা লাগি আছে, যিহেতু গছত মই বেঙেনা আজি এটাহে দেখা পাইছোঁ। এইটো চব, এইটো বেঙেনা এটা লাগি আছে, জলকীয়া আছে। আৰু ৰঙালাও খেতি কৰিছিলে, আৰু ৰঙালাও আৰু আলু এয়া হৈছে দেখিছে। আলু এনেকৈ থৈ দিছে পাপাই। আৰু ৰঙালাও এয়া দেখিছে, কিচিম কিচিম ৰঙালাও দেখা পোৱা গৈছে আজি। এয়া চাওক পকা পকা ৰঙালাও এইয়া। আৰু ইয়াতকৈও সৰু সৰু ৰঙালাও আছে, এইটো এটা। আৰু এটা আছে, সেইটো এটা টিকলা দেখিছে নহয়, কিমান টিকলা ৰঙালাও। আৰু এইপিনে আছে একেবাৰে আলু, এইপিনেও আলুৱে থৈ দিছে। আৰু এইটো দেখিছে দীঘলীয়া ৰঙালাও, সেইটো এটা দেখিয়ে ভাল লাগিছে ৰঙালাওবিলাক। আৰু পাপাই এনেকৈ থৈ দিছে। আৰু ইয়াতকৈও এটা আছে টিকলৰ ৰঙালাও এটা দেখিছে, সেইটো পকি আছে এইটো। আৰু ভিতৰত আছে, ভিতৰৰখিনি দেখুৱাই আছোঁ আপোনালোকক। এয়া বাহিৰত থকাখিনি দেখুৱালোঁ, ভিতৰত থকাখিনি দেখুৱাই আছোঁ। আকৌ আহি এতিয়া পালোঁহি ভাত কেৰেলা বাৰীখনত। ভাত কেৰেলা বাৰীত ভাত কেৰেলা লাগি আছে। আৰু এইটো দেখিছে ভাত কেৰেলা এটা ছিঙিলোঁ, আৰু এটা আছে গছজোপাত, দুটা আছে। যিহেতু মই ছিঙিবলৈ মানে অলপ ওপৰত আছে, ছিঙিবলৈ দিগদাৰ হয় কাৰণে তলত এটা আছিলে, আৰু এইটো ছিঙিলোঁ। দেখিছে ভাত কেৰেলা এইটো। আৰু ঘৰৰ বস্তু খাই খুবেই ভালেই লাগে।
যিহেতু কোনো সাৰ দিয়া নহয়। আৰু বাকীকেইটা ভাতকেৰেলা মই দেখুৱাই আছোঁ। আৰু দেখিছে মোৰ বেক চাইডে এজোপা ভাতকেৰেলা গছ বহুত মাজত আছিলে, ছিঙিলোঁ যেনিবা, এই 3টা পালোঁ। দেখিছে ভাতকেৰেলা। তাৰ কাষতে আছে এইজোপা জালুকৰ গছ, এইজোপা জালুকৰ গছ দেখিছে না, এইজোপা জালুক, গোটেই তামোল গছতে জালুক লাগি আছে। আৰু বাকীজোপা জালুক গছ এয়া তামোলত এনেকৈ বগাই আছে। আৰু আহি পালোহি এতিয়া ভিতৰত, আৰু ভিতৰত এয়া চব ৰঙালাও দেখুৱাইছোঁ, এনেকৈ সজাই থোৱা হৈছে। আপুনি ডাঙৰো ডাঙৰ দেখা পাব, সৰু সৰু দেখা পাব, একেবাৰে পিটকিৰ ৰঙালাও দেখা পাব। এয়া চব এইটো, এইকেইটা দেখিছে কিমান সৰু সৰু। আৰু এয়া তলত দেখুৱালোঁ, এইখিনি ওপৰত, এয়া ওপৰত আছে দেখিলে। এইয়া আৰু আহি পালোহি এতিয়া বৰ্তমান বাহিৰত। আৰু আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। আজিলৈ বাই বাই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।